গুড মৰ্ণিং। এয়া ৰাতিপুৱা 5টা বাজিছে। মই খোৱাৰ পৰা উঠিলোঁ আৰু এয়া ভাত বনাই আছোঁ। এয়া টিফিনত দি পঠাব লাগিব, সেইকাৰণে চাওকচোন আকৌ অকণ পোহৰ হৈছে আৰু কি বনাই। এয়া ভাতটো বহাই দিছোঁ আৰু এয়া তিতা কেৰেলা ভাজিছোঁ। পালেং বিলাহী এয়া কাটি থৈ দিছোঁ বনাম। আমাৰ চাওকচোন ৰাতিপুৱাই এয়া গজালি অহা মগু খাওঁ আমি। এয়া টিফিনত দিবলৈ ওটছ বনালোঁ, তাতে এটা আপেল কাটি দিছোঁ আৰু 2 চামুচ দৈ দি পঠাওঁ, তেনেকৈ খাই দিয়ে আৰু ব্ৰেকফাষ্টটো এনেদৰে কৰে। এয়া 2 চামুচ দৈ দিছোঁ। আৰু 2টা ডিম বইল কৰিছোঁ, এটা তেওঁ খাব আৰু এটা মই। তাৰপিছতে এয়া পালেং বিলাহী আৰু মাছ বনাইছোঁ। মানে ৰাতিপুৱা সময়খিনি পূৰা দৌৰা-দৌৰি হয়। মই 4:45 উঠিছোঁ, উঠি ধুমা-ধুম বনাই দিছোঁ আৰু টিফিনটো বনাই দিয়াৰ পিছত আৰু আজৰি। এয়া ধুমা-ধুম বনাই দিছোঁ। অকণ পোহৰ হৈছে, বেছি পোহৰো হোৱা নাই আৰু। এয়া মোৰ পালেং বিলাহীৰ সৈতে মাছৰ জোল ৰেডি হৈ গ'ল আৰু বনাইছোঁ তিতা কেৰেলা ভাজি। এয়া তিতা কেৰেলা ভাজি বনাইছোঁ আৰু যিহেতু টিফিনত দি পঠাব লাগে, এয়া টিফিনত ভাত দিছোঁ। এফালে ওটছো দিছোঁ, আপেল আৰু দৈ দি পেলাই। তাৰপিছত এয়া অকণ শুকান মাছৰ চাটনি আৰু অকণমান আচাৰ দিছোঁ। এয়া দিছোঁ তিতা কেৰেলা ভাজি। ধুনীয়াকৈ গোটেইখিনি টিফিনত পেক কৰি পেলাই দি পঠাওঁ আৰু। এয়া পালেং বিলাহী আৰু মাছ দিছোঁ। তাৰপাছত আৰু ভিডিঅ' কৰা নহ'লে। এতিয়া ইভিনিং আমি অকণমান শ্বপিং মললৈ আহিছোঁ। ইয়াতে মানে ইমানেই শ্বপিং মল আছে নহয়, মানে ওচৰতে বহুত। আজি বোলো এটা শ্বপিং মললৈ আহি গ'লোঁ আৰু তাকে মানে বস্তুবিলাক দেখি মানে অবাক হৈছে। মাছ মাংস চব পেকিং কৰা থাকে। আমাৰ তাত ফালেতো তেনেকুৱা নহয়েই। এয়া আজি পূৰা একে চাই মানে অবাক হৈ গৈছোঁ। এয়া চাওকচোন কঁঠাল কি ধুনীয়াকৈ পেকিং কৰি থৈছে, লিচু আৰু এয়া চব ধুনীয়াকৈ পেকিং কৰি পেলাই থৈ দিছে আৰু বিশেষকৈ মাছ মাংসখিনি দেখিছে মই আৰু অবাক হৈ গৈছোঁ। এয়া ধুনীয়াকৈ চব বস্তু পেকিং। এইটো কি ফল কোনে জানে কমেণ্ট কৰিবচোন দেই, মই কিন্তু নাজানো এইটো কি ফল হয়। তাৰপিছতে এয়া হৈছে শুকান মাছ, ধুনীয়াকৈ চব পেকিং কৰি থৈ দিয়ে। এয়া হৈছে চিকেনো এনেকৈ ধুনীয়াকৈ পেকিং কৰি থৈ দিয়ে। আৰু এইটো হৈছে এইটো কি কয়, চিকেনৰ এইটো ঘিলা বুলি কয়, সেইটো খুবেই ভাল পাওঁ খাবলৈ। আৰু ইয়াৰ চিকেন লেগ পিচ, মানে চব পেকেটিং কৰি আৰু কৰা থাকে আৰু যোনে যোনটো লয় সেইটোৱে ল'ব পাৰে। কি ধুনীয়াকৈ একদম চব পেকিং কৰি থৈ দিছে। এয়া হৈছে এয়াও চিকেনেই হয়। এয়া পোৱা গোটা চিকেন এনেকৈ পেকিং কৰি থৈ দিছে। মানে মই দেখিয়ে অবাক হৈ গৈছোঁ আৰু বহুতেই বেছি ভাল লাগিছে দেখি। এইটো চকলেটটো চাওকচোন, একদম খুবেই টেষ্টি হয় খাবলৈ। আৰু এইফালেও চিকেনে, চব গোটা চিকেন। আৰু এইফালে আছে চিকেন লেগ পিচ আৰু মানে ভেৰাইটিজ চিকেন আৰু মানে এয়া আমি লৈছোঁ চিকেন লেগ পিচ আৰু চিকেনৰ এটা ঘিলা যে সেইটো লৈ লৈছোঁ আৰু মাছ লৈছোঁ, চব পেকেটিং। আজি এনেদৰে ফাৰ্ষ্ট টাইম দেখিছোঁ যে একদম মই দেখিয়ে বেছি ভাল লাগি গৈছে আৰু। এইটো কি চিকেনৰ, এইটো কি জানো, চস্তা নে কি বুলি কয়, মানে চব পেকেটিং আৰু। এয়া লৈ লৈছে চিকেন লেগ পিচ আৰু চিকেনৰ এইটো ঘিলাটো।
এইবিলাক মাছবিলাক চব মানে বৰফত দি থৈ দিয়ে আৰু পেকেটিঙো কৰা থাকে কিছুমান। এয়া মানে যোনটো লাগে বুলি কয় সেইটো কাটি পেলাই লগতে আকৌ পেকিং কৰি পেলাই দি পঠায়। এয়া চাওকচোন কিমান ডাঙৰ ডাঙৰ মাছ বৰফত দি। আমাৰ নিচিনা ফ্ৰেছ মাছ আৰু ইয়াতে খাবলৈ নাপায় আৰু এনেদৰেই খাব লাগিব। এয়া হৈছে শুকান মাছ, ডাঙৰ ডাঙৰো আছে আৰু সৰু সৰু মোৱা মাছটো আছে। আমি ইমানখিনি বজাৰ কৰিছোঁ। এয়া বিল কৰিবলৈ লৈছে। এয়া চিকেন লেগ পিচ, আৰু মই পাই গ'লোঁ। ভিডিঅ'টো ইমানেই। নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই।